নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত স্বাভাৱিকতেই কাৰ্বি ভূমিৰ সন্দৰ্ভতেই আজিৰ অভিমতত আমি কিছু কথা আলোকপাত কৰিম ষ্টুডিঅ'ত এই মুহূৰ্তত আমাৰ লগত আছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপক দাস মই দাস ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ জয়ন্ত গোস্বামী মই গোস্বামীক স্বাগতম জনাইছো আৰু অজাপৰ জিয়াউৰ ৰহমান মই ৰহমানক স্বাগতম জনাইছো প্ৰিয় দৰ্শক কালিৰ পৰা যেহেতু কাৰ্বি ভূমি উত্তপ্ত হৈছে খেৰণী জ্বলি চাৰখাৰ হৈছে মোটামুটি স্বাভাৱিকতেই আজিৰ দিনটোত অভিমতত আমি সেই সন্দৰ্ভতেই কথা পাতিম শিক্ষামন্ত্ৰী ৰণোজ পেগু ডিজিপি হৰমিত সিং নিজে উপস্থিত হৈ পৰিস্থিতি শান্ত কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে কিন্তু তাৰ পিছতো এই মুহূৰ্তলৈকে পৰিস্থিতি ভবাৰ ধৰণে শান্ত হোৱা নাই ইণ্টাৰনেট কৰ্তন কৰা হৈছে কাৰ্বি আংলঙত মানুহক বুজোৱা হৈছে কিন্তু এতিয়ালৈকে যি ধৰণৰ পৰিৱেশ আমি আশা কৰিছোঁ এতিয়ালৈকে হোৱা নাই আৰম্ভণিতেই সকলো কাৰ্বি আংলংবাসীৰ প্ৰতি আমাৰ অনুৰোধ যে যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে শান্তি সম্প্ৰীতি অটুট ৰাখক পূৰ্বৰ শান্তি ঘূৰাই আনক সকলো জাতীয় দল সংগঠনৰ প্ৰতি আমাৰ আহ্বান আপোনালোকে আপ্ৰাণ চেষ্টা কৰি কাৰ্বি ভূমিক ৰক্তাক্ত হোৱাৰ পৰা উদ্ধাৰ কৰক ৰক্ষা কৰক কিন্তু প্ৰিয় দৰ্শক এইখিনি মুহূৰ্তত আমি যিসকলে আজিৰ আমাৰ এই অনুষ্ঠান চাইছে আপোনালোকৰ জ্ঞাতাৰ্থে মই এটা বিশেষ দৃশ্য আৰম্ভণিতে দেখুৱাই ল'ব বিচাৰিছোঁ এই যে আজি যিবিলাক জ্বলিছে কালিৰ দিনটোৰ পৰা স্বয়ং তুলিৰাম ৰংহাঙৰ বাসগৃহৰ পৰা যিবিলাক দৃশ্য আপুনি মই দেখিছোঁ জ্বলিছে পুলিচ আহত হৈছে এজন ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত কিছু সময়ৰ পূৰ্বে মৃত্যু ঘটিছে এই ৰক্তাক্ত পৰিৱেশলৈ যে খেৰণী গুচি গ'ল কিয় কাৰ দুখ ভুল ক'ত আজিৰ পৰা এক সপ্তাহৰ পূৰ্বেই এই অভিমতৰ মঞ্চত আমি কিছু কথা কৈছিলোঁ আমি দাবী কৰিব পাৰোঁ যে আমি প্ৰতিদিন টাইম অসমৰ একমাত্ৰ সংবাদ গোষ্ঠী আছিলোঁ য'ত খেৰণীক লৈ আমি অনুষ্ঠান কৰিছিলোঁ আৰু ধাৰাবাহিকভাৱে যোৱা 15 দিনত প্ৰত্যেক দিনেই মোটামুটি আমি বাতৰি কৰি আছিলোঁ আন টেলিভিছন চেনেলে সেই কাম কৰিছিলে নে নাই মই নাজানো কিন্তু আমি দাবী কৰিব পাৰোঁ আমি যিহেতু বাতৰি কৰিছোঁ কাৰণে কৰিছোঁ বুলি কৈছোঁ আৰু মই নিজে অভিমত কৰিছোঁ কাৰণে আপোনালোকক আজি বুকু ডাঠি ক'ব পাৰিছোঁ যে আমি অভিমতত দৃষ্টিগোচৰ কৰিছিলোঁ চৰকাৰৰ ৰাজনৈতিক দলবিলাকৰ সংশ্লিষ্ট পক্ষৰ কিন্তু গালু বালু খোলাকটিৰ তাল হৈছিল সকলো আজি মঙ্গলবাৰ যোৱা মঙ্গলবাৰে 16 ডিচেম্বৰৰ দিনাখন আমি সচলৰ প্ৰতিবাদ আৰু খেৰণীৰ প্ৰতিবাদক লৈ এই অভিমতত কিছু কথা কৈছিলোঁ আৰম্ভণিতে মই আজিৰ ষ্টুডিঅ'ৰ অতিথিসকলকো আৰু যিসকল আপোনালোক টেলিভিছনৰ সন্মুখত এই মুহূৰ্তত বহি আছে আপোনালোককো দেখুৱাব বিচাৰোঁ আৰু ৰণোজ পেগুৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৰে মই এবাৰ দৃষ্টি নিক্ষেপ কৰাব বিচাৰোঁ যে আজিৰ পৰা এক সপ্তাহৰ পূৰ্বে আমি কোৱা কথাখিনি যদি অকণমানো গুৰুত্ব দিয়া হ'লহেঁতেন তেনেহ'লে আজি এই কাৰ্বি ভূমি এনেকৈ নজ্বলিলেহেঁতেন খেৰণী আজি চাৰখাৰ নহ'লহেঁতেন এজন যুৱক মৃত্যু নহ'লহেঁতেন দুজন গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া নহ'লহেঁতেন এই গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত নঘটিলেহেঁতেন আজি খিলঞ্জীয়া আৰু অখিলঞ্জীয়াক লৈ কাৰ্বি ভূমিত যি পৰিৱেশৰ সূচনা হৈছে সেই পৰিৱেশৰো হয়তো খাম কাটিলহেঁতেন কিন্তু সেই কথাবিলাকক গুৰুত্ব দিয়া নহ'ল পুনৰ কৈছোঁ এক সপ্তাহৰ পূৰ্বে এই অভিমতৰ মঞ্চত আমি কি কৈছিলোঁ চাওক এবাৰ আপোনালোকে প্ৰথমতে কাৰ্বি আংলঙৰ খেৰণীত আজি 10 দিন হৈছে যেনেকৈ সচলৰ প্ৰতিবাদ 16 দিন হৈছে খেৰণীৰ সেই প্ৰতিবাদেও আজি 10 দিন অতিক্ৰম কৰিলে আমৰণ অনশন কৰি একাংশ অসুস্থ হৈছে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে চেলাইন লৈ আছে বহুতে ট্ৰিটমেণ্ট কৰি আছে কিন্তু তাৰ পিছতো কোনো ধৰণৰ তেওঁলোকৰ দাবীৰ প্ৰতি ভূক্ষেপ নাই সংশ্লিষ্ট পক্ষই এক প্ৰকাৰ উদাসীন মনোভাৱ গ্ৰহণ কৰিছে কি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বৰমূৰীয়াৰ কথাই কওক বা কি অসম চৰকাৰৰ ক্ষেত্ৰতেই কওক তাৰ মানে আজিৰ দিনত আন্দোলন প্ৰতিবাদ ধৰ্ণাৰ এইবিলাকৰ কোনো মূল্য নোহোৱা হৈছে নেকি এই গণতান্ত্ৰিক দেশখনত গণতান্ত্ৰিক আন্দোলনৰ যদি কোনো গুৰুত্ব নাই তেতিয়াহ'লে নিঃসহায় মানুহে কিহৰ আশ্ৰয় ল'ব মহাত্মা গান্ধীৰ অহিংস নীতিক বিশ্বাস কৰি যেতিয়া কোনোবাই
অহিংস নীতিৰেই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে কিবা এটা বিচাৰি প্ৰাপ্যৰ আদায়ৰ স্বাৰ্থত যদি কোনোবাই ধৰ্ণা আন্দোলন কৰে তাৰপিছত যদি তেওঁলোকক সেই ন্যায্যতা প্ৰদান কৰা নহয় তেতিয়াহ'লে তেওঁলোকে কিহৰ ৰাস্তা ল'ব যেতিয়া অশান্ত হয় অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া আমি কিছুমান পদক্ষেপ লৈ আচলতে লাভ নাই তাৰ আগতে কিছুমান কাম আমি কৰাটো উচিত আজি সেই বিষয়টোক লৈ আমি কথা পাতিম এইবাৰ চাওক খেৰণীৰ প্ৰতিবাদস্থলীৰ দৃশ্য তেওঁলোকে যিখিনি দাবী কৰি আহিছে 10 দিন হ'ল কিন্তু তেওঁলোকৰ সেই দাবীৰ প্ৰতি কোনো ধৰণৰ ভ্ৰক্ষেপ নাই এক প্ৰকাৰ তাত হাংগাৰ ষ্ট্ৰাইক কৰি আছে বিজেপি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিল গতিকে তাৰ প্ৰতিবাদকাৰীসকলেও সেই জাতি মাটি ভেটিৰ স্বাৰ্থতেই এই ধৰ্ণাত আজি 10 দিন ধৰি অৱস্থান লৈ আছে কিন্তু কি তুলিৰাম ৰংহাং কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতসকলে সেই ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই মই পুনৰ কৈছোঁ কোনোবাজন অসুস্থ হৈছে তেওঁলোকে অদৰ্শন কৰিছিল চেলাইন দিবলগীয়া হৈছিল চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল অতি কমেও 6-7 জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা বাতৰি আমাৰ ইয়াতে টেলিকাষ্ট হৈছে যিসকলে আপোনালোকে দেখিছে আপোনালোকে জ্ঞাত হয়তো আৰু যিসকলে দেখা নাই তেখেতসকলৰ জ্ঞাতাৰ্থে মই এই দৃশ্যটো দেখুৱাইছোঁ তেওঁলোকৰ বহুত ধৰণৰ কথা কৈছে মই দুজন ব্যক্তিৰ দুটা বক্তব্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই লওঁ তাৰপিছত এই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম 9 দিন হৈছে আজিৰ পৰা কিন্তু এইখিনি অতি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে যিটো বিষয়ৰ ওপৰত ইয়াত অনিৰ্দিষ্টকালীন অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিছে প্ৰতিবাদকাৰীসকলে এইটো সংক্ৰান্তত কিন্তু আজিলৈকে কাৰ্বি আংলং অটোনমাছ কাউন্সিলেই হওক বা অসম চৰকাৰৰ তৰফৰ পৰাই হওক কোনো ধৰণৰ ৰেছপন্স আমি তেওঁলোকে দেখা পোৱা নাই এইটো অতি দুৰ্ভাগ্যজনক গতিকে এই চৰকাৰে বিষয়টো এৰাই চলিব পৰা যিটো তেওঁলোকৰ পদক্ষেপ তাৰ পৰা এইটো প্ৰতীয়মান হৈছে যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলে সঁচা অৰ্থত কাৰ্বি আংলঙত বসবাস কৰা খিলঞ্জীয়াসকলৰ ভৱিষ্যতৰ লগতে কাৰ্বি ভূমি যিটো 6 শিডিউলৰ অধীনত মানে মাটি আছে আমাৰ সেই মাটিটো তেওঁলোকে যে আমাৰ সাংবিধানিক মাটিখিনিও যে তেওঁলোকে সুৰক্ষা প্ৰদান কৰাৰ যে তেওঁলোকে পোষকতা নকৰে বা পক্ষপাতি নহয় এই চৰকাৰী ৰেছপন্স নকৰাৰ পৰা এই কথাটোৱে প্ৰমাণ হৈছে এইটো আমি ক'ব খোজোঁ ইয়াৰ লগতে কিন্তু কাৰ্বি আংলং অটোনমাছ কাউন্সিলকো আকৌ সকীয়াই দিব বিচাৰিছোঁ যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলে যিমানেই বিষয়টো এৰাই চলিব খোজে কিন্তু সিমান জোৰেৰে আমি কিন্তু কাৰ্বি আংলং অটোনমাছ কাউন্সিলক কিন্তু ধৰিম গতিকে এতিয়া ইয়াত যিসকল অনশনকাৰী বহি আছে তেওঁলোকে নাভাবিব যে ইয়াত 10-15 জনেহে অনশনত বহি আছে বুলি পেলাই ইয়াৰ লগত কাৰ্বি জাতিৰ 5 লাখ জনধৰণৰ ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আৱেগ অনুভূতি তেওঁলোকৰ আশা তেওঁলোকৰ সপোন ইয়াত জড়িত হৈ আছে গতিকে বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ কাৰণে কাৰ্বি আংলং অটোনমাছ কাউন্সিলে যিমানেই এৰাই চলিব সিমানেই কিন্তু পৰিস্থিতি বিষম হ'ব কিন্তু এইটো আমি সকীয়াই দিছোঁ গতিকে যিমান পাৰে বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ যিজন চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰংহাঙে অতি সোনকালে আহি পেলাই বিষয়টো কেনেকৈ নিষ্পত্তি কৰিব পৰা যায় সেই সংক্ৰান্তত কিন্তু তেওঁ আলোচনাৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন চলি আছে কিন্তু আমি লক্ষ্য কৰিব পাওঁ যে এই চৰকাৰখনে খিলঞ্জীয়া চৰকাৰ বুলি কয় জাতি মাটি ভেটি বুলি কোৱা আমি লক্ষ্য কৰিব পাওঁ কিন্তু এই বাস্তৱত আমি এই চৰকাৰখনক আমি ওলোটা ছবিটো আমি লক্ষ্য কৰিব পাওঁ এই চৰকাৰখনে যোনখন চৰকাৰে জাতি মাটি ভেটি কয় খিলঞ্জীয়া পক্ষ বুলি কয় এই চৰকাৰখন এখন মিছলীয়া এখন ঠগবাজ বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি আমি ক'বলৈ বিচাৰোঁ আজি যদি ক'ব বিচাৰোঁ এই প্ৰতিবাদী কাৰ্যসূচী আজি 9 দিন উকলি গ'ল বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ আপোনালোকৰ সংবাদ মাধ্যমত আমি লক্ষ্য কৰিব পাইছোঁ যে বিভিন্ন ধৰণত এই প্ৰতিক্ৰিয়া ধৰণৰ কথাবোৰ উত্থাপন হৈ আছে কিন্তু এই চৰকাৰখনে নিমাতি কইনা হৈ আমি লুকিয়াই থকা দেখিব পাইছোঁ কিহৰ কাৰণে এই চৰকাৰখন সেইটোৱে নেকি যে তেওঁলোকে নিজৰ ভোট বেংকৰ পলিচিৰ কাৰণে আজি এই খিলঞ্জীয়া পক্ষত তেওঁলোকে নাই নেকি আমাৰ মুকলি প্ৰশ্ন অটোনমাছ কাউন্সিলৰ প্ৰভাৱশালী CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আমাৰ প্ৰভাৱশালী CM মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আপোনালোকৰ সংবাদ মাধ্যমৰ মুকলি প্ৰশ্ন তেওঁলোকৰ সাহস আছে যদি আপোনালোকৰ যোগেদি আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰোঁ এই চৰকাৰখনে যোনখন টেটু ফালি তেওঁলোকে যোনবিলাক চিঞৰি থাকে আমি বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বা বিভিন্ন ধৰণৰ মেইন মিটিঙত তেওঁলোকে যোনবিলাক চিঞৰি থাকে যোনখন খিলঞ্জীয়া বুলি কৈ থাকে কিন্তু আজি এই খিলঞ্জীয়াৰ আজি ভূমি অধিকাৰ তেওঁলোকে হেৰাবলৈ বাধ্য
হৈছোঁ আমি কিন্তু আজি তেওঁলোকে নিমাতি কইনা হৈ তেওঁলোকে কোনো নিমান্ত হৈ থকা আমি লক্ষ্য পাইছোঁ ইয়াত কি বুজায় তেওঁলোকে এখন মিছলীয়া এখন ঠগবাজ চৰকাৰ বুলি আপোনালোকে যদি আমি ক'ব বিচাৰোঁ সেয়েহে আমাৰ মুকলি প্ৰশ্ন ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই শাসকীয় বিজেপি চৰকাৰৰ বিভিন্ন কৰ্মকৰ্তাসকলক আমি জনাব বিচাৰোঁ যে তেওঁলোকে জাতি মাটি বেটি কৈ থকা খিলঞ্জীয়া পক্ষক কৈ থকাখন এখন এইবিলাক তেওঁলোকে তেওঁলোকে শ্লোগান দিয়ে এইবিলাক অতৰাব লাগে বুলি আমি ক'ব বিচাৰোঁ আৰু যোনটো পিডিআৰ বিডিআৰ এই পিডিআৰ বিডিআৰ 2011 চনত সুপ্ৰিম কোৰ্টে ৰায় দিছিলে গোটেই ইণ্ডিয়াত বা অসমৰ বিভিন্ন প্ৰান্তত আজি পিডিআৰ বিডিআৰ আন্দোলন তেওঁলোকে উচ্ছেদ কৰি থকা আমি লক্ষ্য পাইছোঁ কিন্তু কাৰ্বি আংলঙত কিয় নহয় ইয়াত কি বুজায় ইয়াত সেইটোৱে বুজায় যে তেওঁলোকৰ ৰাজনীতিৰ নিজৰ লাভালাভৰ কাৰণে আজি খিলঞ্জীয়া পক্ষত নাই আজি যদি এই আন্দোলন যদি তেওঁলোকে যদি নেমানে তেতিয়াহ'লে আজি এই খিলঞ্জীয়া পিছ পৰি থকা ব্যৱস্থা হ'ব আজি বহিৰাগতৰ পৰা অহা তেওঁলোকে বাহ কৈ আমাক হাঁহিব এদিন এই হাঁহিব কাৰ কাৰণে এই শাসকীয় বিজেপি চৰকাৰৰ কাৰণে আমাক হাঁহিব সেইকাৰণে আমি এই মিছলীয়া এখন ঠাগবাজ চৰকাৰক আমি আহি থকা 2024 ইলেকশ্যনত অসমৰ খিলঞ্জীয়া কাৰ্বি আংলঙৰ খিলঞ্জীয়া ব্যক্তিসকলে আমি উফুৱাই দিব লাগিব বুলি আমি ক'ব বিচাৰোঁ আপোনালোকে যদি সংবাদ মাধ্যমৰ থ্ৰুদি এনেকৈ কিছু উষ্মাৰে তেখেতসকলে নিজৰ বক্তব্য ৰাখিছিল মই পুনৰ কৈছোঁ যে এয়া কাৰ্বি আংলঙৰ দৃশ্য খেৰণিত এই ধৰণৰ প্ৰতিবাদ হৈ আছে খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ দাবীত তেওঁলোকে তাৰ যিসকল মানুহৰ যিটো আগ্ৰাসন সেই আগ্ৰাসন ৰোধ কৰাৰ দাবীত তেওঁলোকে এই ধৰণৰ প্ৰতিবাদ কৰিছে প্ৰিয় দৰ্শক মই কৈছোঁ যে এয়া আজিৰ পৰা এক সপ্তাহৰ পূৰ্বৰ অভিমতৰ দৃশ্য আছিল কি বিজেপি কি কংগ্ৰেছ কি অজাপ কি ৰাইজৰ দল আমি ভাবোঁ যে ৰাজনৈতিক দলবিলাকে এখেতসকলৰ সেই দাবীক যিধৰণে গুৰুত্ব দিব লাগিছিল সেই গুৰুত্বটো চাগৈ নিদিলে আজি যদি সেই গুৰুত্ব ৰাজনৈতিক দলবিলাকে দিলেহেঁতেন বা অসমৰ বৌদ্ধিক সমাজেও যদি তেওঁলোকৰ কাষত থিয় হ'লহেঁতেন আজি সেই প্ৰতিবাদকাৰীসকলৰ মুখেৰে যিবিলাক কথা ওলাইছে সেই কথাবিলাক নোলালেহেঁতেন CMৰ ঘৰ নজ্বলালেহেঁতেন আজি দুটা শক্তিৰ মাজত এনেকৈ গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত নহ'লহেঁতেন কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে এখন যে অসম মুলুক আজি সেই আন্দোলনকাৰীসকলক হঠাতে ৰাতি 3টা বজাত যেতিয়া আৰক্ষী আটক কৰিলে গুৱাহাটীলৈ লৈ আহিলে 14-15 জনে ধাৰাবাহিক হাংগাৰ ষ্ট্ৰাইক কৰি আছিল আমি সেদিনাখনো কৈছিলোঁ যে অকল এই 14-15 জন অনশনকাৰীক যদি প্ৰতিবাদকাৰী বুলি ভাবিছে তেনেহ'লে ভুল ভাবিছে তুলিৰাম ৰংহাঙৰ প্ৰতি আমাৰ সেদিনাখনেই আহ্বান আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ আহ্বান আছিল অসমৰ সুধী সমাজৰ প্ৰতি আমাৰ আহ্বান আছিল যে শাসক পক্ষই এই কামটো কৰিব লাগিব কিন্তু বিৰোধী হ'লেও তেওঁলোকৰ আবেগ অনুভূতিক সন্মান জনাই বিৰোধী দলবিলাকেও সেই দায়িত্ব পালন কৰা উচিত আছিল কিন্তু সেইখিনি হয়তো কৰা নহ'ল চাগৈ যাৰ কাৰণে ক্ষোভত তেওঁলোক ফাটি পৰিল যাৰ কাৰণে আজিৰ দিনটোত যিগৰাকী তাৰ আচল নেতৃত্ব দি এই যোৱা 16 দিনে আন্দোলন কৰি আহিছিল হাংগাৰ ষ্ট্ৰাইক কৰি আহিছিল লিপষ্টন ৰাংফাৰ তেওঁ যিখিনি বক্তব্য দিছে প্ৰত্যেকজন বিবেকবান ব্যক্তিক হয়তো চুই যাব কি কৈছে লিপষ্টনে এবাৰ চাওক আপোনালোকে তাৰপিছত মই ষ্টুডিঅ'ৰ অতিথিৰ কাষলৈ উভতি আহিম আমাৰ সমস্যাতে সমগ্ৰ কাৰ্বি আংলঙৰ সমস্যা কাৰ্বি আংলঙৰ অস্তিত্ব যে বৰ্তমান নথকা হৈছে মানে কাৰ্বি আংলং মাত্ৰ নাম মাত্ৰ কাৰ্বি আংলং হৈছে কাৰ্বি আংলং মানে কাৰ্বিসকলৰ পাহাৰ কিন্তু এটা কাৰ্বিসকলৰ পাহাৰ নহৈ পেলাই এতিয়া অনা অসমীয়া বহিৰাগত লোকসকলৰ পাহাৰ হৈ আছে ইয়াতে আমাৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক গোটেইখিনি অধিকাৰটো গোটেইখিনি লৈ পেলাই কাৰ্বিসকলৰ একো তাত ক্ষমতা নথকা হৈছে সংবিধানে আমাক পৃথক এটা সুৰক্ষা দিছে কিন্তু তাৰ পাছতে অসম চৰকাৰে আমাক গুৰুত্ব দিয়া নাই ইমান যে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছে সেইকাৰণে আজি হয় অসম চৰকাৰ অসমৰ মন্ত্ৰী ইয়াত আহিছে কিন্তু আমি স্মাৰক পত্ৰ প্ৰদান কৰা নাই কাৰণ স্মাৰক পত্ৰ যিমান দিবলগীয়া আছে গোটেইখিনি দিলোঁ আমি কিমান বাৰংবাৰ আমি অসম চৰকাৰক দিল্লী গুৱাহাটী কাৰ্বি আংলং কিমান যে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ কিন্তু আজিলৈকে অসম চৰকাৰে আমাৰ দাবীবোৰ পূৰণ কৰিব বিচৰা নাই বা কোনে পূৰণ কৰাটো দূৰে কথা আমাৰ প্ৰতি কোনো গুৰুত্ব নাই অসম চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে যে অতি শীঘ্ৰে কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাঙৰ চৰকাৰ অৰ্থাৎ তুলিৰাম ৰংহাঙৰ নেতৃত্বৰ যিটো চৰকাৰ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কাৰ্বি আংলঙৰ যিটো আমাৰ সাধাৰণ ৰাইজ আমাৰ লগত এটা বৈঠক হ'ব আলোচনা হ'ব আৰু এইখিনি বৈঠকত আলোচনাত সেই সমগ্ৰ সমস্যাবোৰ যদি সমাধান নহয় কিন্তু আকৌ আজি আমি 9জন আছোঁ আন্দোলনত আৰু আগন্তুক দিনক আমি হাজাৰ মানুহ গোট খাই পেলাই আমি আন্দোলন কৰিব গৈ আছোঁ আমাৰ কাৰ্বি আংলঙত যিটো 1980s 90sত 30-40 বছৰৰ আগত
কাৰ্বি আংলঙত আমি কাৰ্বিসকলৰ জনসংখ্যা প্ৰায় 70-80% আছে, কিন্তু এতিয়া 2011 অৰ্থাৎ এতিয়া সেন্সাস হ'ব, বৰ্তমান সময়ত কাৰ্বিসকলৰ আমাৰ জনসংখ্যা আছে মাত্ৰ 35%। এতিয়া এইখিনি ক্ষেত্ৰত আমি কাৰ্বিৰ স্থানত যদি অন্য জাতি থাকিলেহেঁতেন কি কৰিলেহেঁতেন? কাৰ্বি আংলঙত টোটেল 26টা সমষ্টি আছে, সেই 26টা সমষ্টিত মাত্ৰ 10খনমান সমষ্টিতে কাৰ্বিসকলৰ হাতত পৰিছে, বাকী 16খন সমষ্টি গোটেইখিনি বহিৰাগত অনাসমীয়াৰ হাতত গোটেইখিনি গৈ পৰিছে। সেইকাৰণে এই গোটেইটো বিষয়টোলৈ যিহেতু হয়, কাৰ্বি আংলং স্বায়ত্তশাসিত হৈছে, আমাক পৃথক এটা সুৰক্ষা দিয়া বা অৰ্থাৎ আমাৰ নিজাববীয়া এটা ক্ষমতা আছে, এইটো আমি বুজিছোঁ। কিন্তু সেইখিনিত যিয়ে নহওক আমি অসমৰ ভিতৰত আছোঁ, অসমক বৰ অসম কৰি তোলাৰ কাৰণে আমি অসমৰ লগতে আমি থিয় দি আহিছোঁ। তাত ক'ৰবাত অসম হৈছে কাৰ্বি আংলং বা কাৰ্বি সমাজৰ গাৰ্জেন। তেনেহ'লে আজি হিমন্ত বিশ্ব শৰ্মাৰ যিটো চৰকাৰে জাতি মাটি ভেটিৰ বুলি কৈ চিঞৰি তেওঁলোকে শাসনত আহিল, আজি এই চৰকাৰ ক'ত? যিটো চৰকাৰে খিলঞ্জীয়াৰ কথা কৈ শাসনত আহিল, আজি এই চৰকাৰ ক'ত? য'ত নেকি আমি অনশন 15 দিন লাগে নেকি অসম চৰকাৰৰ দৃষ্টিত মানে সেই পৰিবৰ কাৰণে? সদায় আমাৰ প্ৰতি সেই সমদৃষ্টি আমি দেখা নাই। সদায় কৈছোঁ, যদিহে আমি আচলতে অসমৰ পৰা আমি পৃথক হ'ব নিবিচাৰোঁ, বড়োসকলে, ডিমাচাসকলে, কাৰ্বিসকলে কেতিয়াও অসমৰ পৃথক হ'ব নিবিচাৰে বা কেতিয়াও বিচৰা নাই। কিন্তু আজিলৈ বাধ্যতাত আমি পৃথক কিয় হ'ব বিচাৰিছোঁ? আমি স্বায়ত্ত শাসন আমি কিয় বিচাৰিছোঁ? আমি আৰ্টিকল 244 কিয় বিচাৰিছোঁ? কাৰণ আমি অসমত থাকি পেলাই আমি সুৰক্ষা আমি অনুভৱ কৰা নাই, আমাক সুৰক্ষা দিব পৰা নাই, আমাৰ দাবী, আমাৰ সমাধান, আমাৰ সমস্যাবোৰ বুজিব পৰা নাই। সেইকাৰণে আমি সদায় কৈ আছোঁ, যদি আমাক সুৰক্ষা দিব নোৱাৰে, দিব নিবিচাৰে বা গুৰুত্ব দিব বিচাৰে, আমাক পৃথক ৰাজ্যত দিয়ক বা আৰ্টিকল 244 দিয়ক। সেইটো আমাৰ স্পষ্ট কথা। যেতিয়া অসমৰ সমস্যা হয়, কাৰ্বিসকলৰ সমস্যা হৈ পৰে, কিন্তু যেতিয়া কাৰ্বিসকলৰ সমস্যা হৈ পৰে কিন্তু অসমৰ সমস্যা নহয়। সেইকাৰণে আমি সুধিব বিচাৰিছোঁ, কাৰ্বিসকলৰ চকু পানী, কাৰ্বিসকলৰ তেজ, কাৰ্বিসকলৰ প্ৰাণ কি অসমীয়াৰ প্ৰাণ নহয়? অসমীয়াৰ তেজ নহয়? অসমীয়াৰ চকু পানী নহয়? যদিহে নহয়, আমাক পৃথক কৰি দিয়ক, আমাক স্বায়ত্তশাসন দিয়ক। যিটো সংস্থাপন, যিটো সুৰক্ষা দিব লাগে, নিজেই আমি বহন কৰিম, নিজেই নিজক চোৱা চিতা কৰিম। সেইটো আমাৰ চিধা কথা। আমি অসমৰ কাৰণে আমি কি কৰা নাই? অসমৰ কাৰণে কোনটো পৰ্যায়ত আমি থিয় দিন? আমি প্ৰাণ দিছোঁ, তেজ দিছোঁ। অসম আন্দোলনৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন ধৰণৰ ভাষা আন্দোলনত, অসম আন্দোলনত গোটেইখিনি আমি কাৰ্বি সমাজে আমি ত্যাগ কৰিছোঁ বা আমি প্ৰাণখিনি আহুতি দিছোঁ। আপোনালোকে লাগিলে অসমবাসী এটা সেই শ্বহীদ তালিকা 855 জন যিটো শ্বহীদ তালিকা, সেই শ্বহীদ তালিকাত চাওক, তাত যে কিমান 855 জনকে যিমানখিনি সেই শ্বহীদসকলৰ কথা কৈ থাকে, কিন্তু যে তাত 855 জনৰ ভিতৰত যে তাত কিমান 50-60 জন যে কাৰ্বি সমাজৰ পৰা কাৰ্বিসকলে নিজৰ প্ৰাণখিনি দিলে, এই কথা যাতে অসমৰ অসমীয়া যাতে মনত ৰাখে আৰু হিমন্ত বিশ্ব শৰ্মাই এই কথা মনত ৰাখে আৰু অসমৰ যিমানখিনি জ্যেষ্ঠ নেতাসকল আছে এই কথাষাৰ যাতে মনত ৰাখে। আমি দেখি আছোঁ যে অসমত আজি অসমৰ অসমীয়া সদায় কৈ থাকে যে কাৰ্বিসকলে নিজক অসমীয়া কিয় নকয়, ডিমা হাছাসকলে নিজক অসমীয়া কিয় নকয়, বড়োসকলে নিজক অসমীয়া কিয় নকয়। অসমৰ অসমীয়া বুলি কোৱাৰ কাৰণে জনগোষ্ঠীয় লোকসকলে কাৰণে যাতে অসমৰ অসমীয়া, অসমৰ জ্যেষ্ঠ নকল আমাৰ প্ৰতিও কিবা এটা সমদৃষ্টি ৰাখক, কিবা এটা চিন্তা কৰক। আমাৰ সমস্যা, আমাৰ সংস্কৃতি, আমাৰ গোটেইখিনি নিজৰ প্ৰাপ্য অধিকাৰ পৰা আৰম্ভ কৰি যিমান কলা সংস্কৃতি গোটেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। আমি কেনেকৈ যে বসবাস কৰোঁ, আমাৰ সেই স্থিৰতা, আমাৰ সেই অস্তিত্বৰ অকণমান কিবা কৰক। প্ৰিয় দৰ্শক, এয়া আছিল লিষ্টন ৰংফাৰ, এগৰাকী কাৰ্বি যুৱ নেতা, যিগৰাকীৰ কথাখিনিক আপুনি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। আজি তেওঁ এই কথাখিনি কৈছে ৰণোজ পেগুৰ সন্মুখত। ৰণোজ পেগুক উভতি ধৰিছে, মন্ত্ৰীয়ে বুজাইছে, বুজিব বিচৰা নাই তেওঁলোকে। ক্ষোভ আৰু উষ্মাৰে দুজন যুৱকে ৰণোজ পেগুক মোটামুটি কাৰা কথা শুনাইছে। আজি সেই পৰিৱেশটো উদ্ভৱ নহ'লহেঁতেন যদি আজিৰ পৰা বহুদিনৰ আগতেই তেওঁলোকৰ দাবীসমূহক গুৰুত্ব দিয়া হ'লহেঁতেন। আকৌ কৈছোঁ, আমি 1 সপ্তাহৰ আগতেই আমি চৰকাৰক বাৰে অনুৰোধ কৰিছিলোঁ, কিন্তু কোনেও সেই কথাটো গুৰুত্ব নিদিলে। CMে তুলিৰাম ৰংহাঙে সেই মানুহখিনিক কেইজনমান যুৱকৰ প্ৰতিবাদ বুলি মোটামুটি তাচ্ছিল্য কৰি এৰি দিলে। তেওঁ এবাৰলৈও সেই প্ৰতিবাদস্থলীত উপস্থিত নহ'লগৈ। তাৰ ক্ষোভ আজি তেওঁলোকে উজাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱাটো বাদ দিয়ক, কোনোবা এজন মন্ত্ৰী গৈ বুজোৱাটো বাদ দিয়ক, কোনো এজন বিধায়ক সেই ঘটনাস্থলীত উপস্থিত নহৈছিল। সেই প্ৰতিবাদকাৰীৰ ওচৰত তেওঁলোক থিয় হোৱা নাছিল। অহিংস আন্দোলনে তাৰপিছত ক'ৰবাত হয়তো ভয়ংকৰ ৰূপ ধাৰণ কৰিলে আৰু আজি জোৰ পুৰি হাত পোৱাৰ পিছত আজি আমি সকলো উবুৰি খাই পৰিছোঁ। চৰকাৰ যন্ত্ৰ আজি উবুৰি খাই পৰিছে। DGP স্বয়ং গৈ তাত বহি ল'বলগীয়া পৰিৱেশৰ সূচনা হৈছে। মন্ত্ৰী গৈ তাত আজি বহি লৈছেগৈ, কিন্তু পৰিস্থিতি সাম কটাব পৰা নাই। দুখ কাৰ, ভুল ক'ত?
মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈকে আহিব বিচাৰিছোঁ প্ৰথম মই জয়ন্ত গোস্বামী মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু চৰকাৰী পক্ষৰ শাসকীয় দলৰ ফালৰ পৰা আপুনি যিহেতু আছে এই যে আজি যিটো সঁচাকৈ ঘটনা ঘটিল এতিয়া আমি সকলোৱে গৰিহণা দিছোঁ নিন্দা কৰিছোঁ সমবেদনা জনাইছোঁ সকলোবিলাক কৰিছোঁ কিন্তু সময়ৰ কাম যদি সময়ত আমি কৰিলোহেঁতেন আজি এই পৰিৱেশটো কিন্তু সূচনা নহ'লহেঁতেন আপুনি এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ কি ক'ব এতিয়া আপুনি নিতুদা গোটেই কথাটো হৈছে কি যে কাৰ্বি আংলঙৰ যিটো পৰিস্থিতি ৱেষ্ট কাৰ্বি আংলং খেৰণিৰ যিটো পৰিস্থিতি এই পৰিস্থিতি নিশ্চিতভাৱে অত্যন্ত উদ্বিগ্নতাৰ পৰিস্থিতি হৈছে গতিকে আমি নিশ্চিতভাৱে তাক অত্যন্ত সতৰ্কতাৰে গোটেই বিষয়টো আগবাঢ়িব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে সকলো পক্ষৰ লগত আলোচনা কৰি সামগ্ৰিক বিষয়টোৰ এটা সলিউশ্যন আনিব লাগিব এতিয়া বিষয় হৈছে এইটো যে 1952 চনত মিকিৰ হিলছ অট'নমাছ কাউন্সিল গঠন হৈছিলে ইয়াৰ পূৰ্বে সেই খেৰণি যিটো অঞ্চল নগাঁও জিলাৰ লগত সন্মিলিত হৈ আছিলে মিকিৰ হিলছ অট'নমাছ কাউন্সিল এক্ট 1951 এই এক্ট হোৱাৰ পৰৱৰ্তী সময়ত মিকিৰ হিলছ লেণ্ড এণ্ড ৰেভিনিউ এক্ট 1951 এখন এক্ট প্ৰস্তুত কৰা হৈছিলে এই এক্টখনৰ যিখন লেণ্ড এণ্ড ৰেভিনিউ এক্ট 1951 তাত ধাৰা 3ত এটা কথা স্পষ্ট আছে যে নন ট্ৰাইবছ কেনট অ'ন লেণ্ড উইদাউট পাৰ্মিশ্যন অফ দ্য এক্সিকিউটিভ কাউন্সিল অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেই সময়ত মিকিৰ ভেলী অট'নমাছ কাউন্সিল আছিলে এতিয়া গোটেই ঘটনাটো আহিলে কি যে এটা গোচৰ তৰিলে এই ভিজিআৰ আৰু পিজিআৰত কোনো ধৰণৰ ভিজিআৰ পিজিআৰত ৰাজ্য চৰকাৰে কেতিয়াও বেদখল হ'ব নিদিয়ে এইটো স্পষ্ট কথা সকলো অঞ্চলৰ পৰা উচ্ছেদিত হ'ব সংৰক্ষিত ৰাজহুৱা চৰণীয়া পথাৰ আৰু গ্ৰাম্য সংৰক্ষিত ৰাজহুৱা চৰণীয়া পথাৰৰ পৰা সেই খেৰণি অঞ্চলত যিটো কথা কৈছোঁ মই যিটো আজিৰ যিটো ঘটনাৰ সংঘটিত হৈছে তাত নটিচ ইছ্যু কৰিলে ৰাজ্য চৰকাৰে এইটো হ'ল ফেব্ৰুৱাৰী 2024ত পৰৱৰ্তী সময়ত এটা গোচৰ তৰিলে যিসকললৈ নটিচ গৈছিলে তেওঁলোকে ৰিট পিটিশ্যন নম্বৰ 3718/2024 এই এটা গোচৰ তৰিলে সেই গোচৰটোৰ 26/7/2024 যিটো তাৰ হুকুম দিলে সেই হুকুমত ক'লে যে এই গোচৰটো কি কাৰণে তৰিলে যে তেওঁলোকে কয় যিটো অঞ্চলত ভিজিআৰ পিজিআৰ বুলি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কৈছে বা চৰকাৰে কৈছে সেই অঞ্চলটো বোলে ভিজিআৰ পিজিআৰ নহয় যিসকলে গোচৰ তৰিছে তেওঁলোকে ক'ব খোজে গতিকে যিহেতুকে এটা কনফ্লিক্ট এটা আহিলে গোটেই কথাটো আৰু তেওঁলোকে কিছু ডকুমেণ্ট দিছে সেই ডকুমেণ্ট ধৰক নগাঁও জিলাৰ সেই সময়ত নগাঁও জিলা পৰৱৰ্তী সময়ত অট'নমাছ কাউন্সিল এই গোটেই হিষ্ট্ৰীটো তেওঁলোকে মেড আউট কৰিছে আৰু কোৰ্টে দেখিলে যে যিহেতুকে এটা কনফ্লিক্ট এটা হৈছে যে চৰকাৰে কৈছে সেই অঞ্চল জাগাটুকুৰা ভিজিআৰ পিজিআৰ হয় গতিকে উচ্ছেদ কৰিব লাগে আৰু আনহাতে তেওঁলোকে কৈছে যে নহয় এইটো ভিজিআৰ পিজিআৰ অন্তৰ্গত নহয় এইটো পূৰ্বৰ পৰা হিলছ মানে অট'নমাছ কাউন্সিল গঠন হোৱাৰ পূৰ্বৰ পৰা আছে গতিকে সেইকাৰণে আদালতে কি কৰিলে যে এটা ষ্টে দি দিলে গোটেই ব্যৱস্থাটোৰ অৰ্থাৎ চৰকাৰে কোনো একশ্যন ল'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিলে আদালতে এটা হুকুম দিলে গতিকে চৰকাৰে সেই উচ্ছেদ বন্ধ কৰিবলৈ বাধ্য হ'ল কাৰণ যিহেতুকে গোচৰটো চলি আছে এতিয়া তেখেতসকলৰ আন্দোলনটো হৈছে তেখেতসকলে কয় তেখেতসকলৰ যিটো আন্দোলন এই আন্দোলনটো কয় যে নহয় সেই পিজিআৰ ভিজিআৰৰ পৰা সেইসকল লোকক উচ্ছেদ কৰিবই লাগে চৰকাৰৰ ফালৰ পৰা সেই আপুনি ঠিকেই কৈছে যে কোনো মন্ত্ৰী বা CM তুলিৰাম ৰংহাং তেওঁলোকৰ ওচৰলৈ যোৱা নাছিলে কিন্তু জিলা কৰ্তৃপক্ষ তালৈ গৈছে আৰু তেওঁলোকক বুজাই দিছে যে এই গোচৰটো ছেটল নোহোৱালৈকে আমি উচ্ছেদ কৰি দিব নোৱাৰোঁ গতিকে এই গোচৰটোৰ এটা হাইকোৰ্টৰ এই ষ্টেটো আঁতৰাব লাগিব আৰু আপোনালোককো কৈছোঁ যে যিখিনি ডকুমেণ্ট আপোনালোকৰ লগত আছে যিখিনি আজি আপোনালোকে মিডিয়াৰ ওচৰত কৈছে বা তেখেতসকলে বিভিন্ন ধৰণৰ কথাবিলাক কৈছে সেইখিনি ডকুমেণ্ট লৈ আপোনালোকে আদালতলৈ ভেকেট কৰিবৰ কাৰণে আপোনালোকো ইভেন যাব পাৰে মানে আমাৰ যি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেওঁলোকে অট'নমাছ কাউন্সিলৰ হৈ পেলাই আবেদন কৰা হৈছে কোৰ্টে হিয়াৰিং হৈ আছে গতিকে কোৰ্টত পেণ্ডিং আছে কিন্তু এক মিনিট আপুনি যিখিনি কথা কৈছে মুখ্যমন্ত্ৰীয়েও সেইখিনি কথা কৈছে তুলিৰাম ৰংহাঙেও সেইখিনি কথা কৈছে হয় কিন্তু প্ৰতিবাদকাৰীসকলৰ বক্তব্য অকল পিজিআৰ ভিজিআৰত নহয় আপোনালোকৰ ভুলটো তাত হৈ আছে তেওঁলোকে যিখিনি কথা কৈ আছে তাত যিটো হাংগাৰ ষ্ট্ৰাইক হৈছিল অকল পিজিআৰ ভিজিআৰক লৈ নহয় সামগ্ৰিকভাৱে কাৰ্বি জনগোষ্ঠীটোৰ যিটো আজি অস্তিত্বৰ সংকট তুলিৰাম ৰংহাং ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে আজি সেই কথাটো কৈ আছে কিন্তু তেওঁলোকৰ যিখিনি বক্তব্য আছিল
তেওঁলোকে বাৰম্বাৰ তাত যিখিনি দাবী জনোৱা হৈছিল জয়ন্ত গোস্বামী হয়, দাদা, আপুনি এতিয়া অকল এতিয়া- সেইটোতে কৈ আছে মই কৈ আছো। কিন্তু তেওঁলোকৰ আচল দাবীখিনি কেইবাটাও দাবী আছে সেইটোকে মই কৈ আছোঁ শুনক এতিয়া কথাটো কি হ'ল যে তেওঁলোকে কৈছে অলপ আগতে ক'লে যে তেওঁলোকে কৈছে যে কাৰ্বিসকল তাত 35% আৰু নন কাৰ্বি 65%লৈ গুচি গ'ল আচ্ছা এতিয়া ঘটনাটো এইটো যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এই যে লোকসকল এই ধৰণে যে তাতে আছে অনা কাৰ্বিসকল তাতে আছে এইটো কি এই 10 বছৰত হোৱা কথা নেকি এইটো যেতিয়া কাউন্সিল গঠন হৈছিল তাৰ পূৰ্বেও আছিলে আজি যদি চোৱা যায় তেতিয়াহ'লে আপুনি দেখা পাব যে যি আমাৰ যি অন্য কাৰ্বি আংলঙৰ যি অঞ্চলবিলাক আজি গোলাঘাট জিলাৰ মই গোলাঘাট জিলাৰ সন্তান এটা সময়ত সৰু পথাৰ অঞ্চলটো সৰু পথাৰ দুটা ভাগ কৰা হ'ল অৰ্থাৎ যেতিয়া কাউন্সিল গঠন হ'ল 1952 তেতিয়া সৰু পথাৰখনক সৰু পথাৰ মৌজাক দুটা ভাগ কৰা হ'ল এটা সৰু পথাৰ কাৰ্বি আংলঙলৈকে গ'ল আৰু আনটো সৰু পথাৰ গোলাঘাট জিলাত থাকি গ'ল গতিকে এতিয়া নগাঁও খেৰণী অঞ্চলটো নগাঁৱৰ ভিতৰত আছিল মোক কওকচোন যে এই পৰিৱেশটো যে সূচনা হ'ল আপোনাৰ মতে কিয় এইটো পৰিৱেশ গোটেই কথাটো হৈছে ক'ৰবাত নহয় ক'ৰবাত মানে এতিয়া এই যে 35% বুলি কৈ দিলে সেইটো কেনেকৈ আহিলে মানে সেই ডাটাটো ক'ৰ পৰা আহিলে এই ডাটাটোতো নতুন ছাৰ্ভে হোৱা নাই বা সেই যোৱা ছাৰ্ভেত ইয়াৰ পূৰ্বৰ ছাৰ্ভেত সেই ধৰণেতো কৰা নাছিলে যে কাৰ্বি নন কাৰ্বি এই ধৰণেতো কোনো ছাৰ্ভে হোৱা নাছিলে কিন্তু এই 35%টো ক'লৈ আহিলে ক'ৰ পৰা আহিলে গতিকে আমি ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত এটা ক'ৰবাত মিছ আণ্ডাৰষ্টেণ্ডিং এটা ক'ৰবাত হৈছে আৰু সেইটোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই যে মিছ আণ্ডাৰষ্টেণ্ডিং যিটো হৈছে সেই মিছ আণ্ডাৰষ্টেণ্ডিংটো আলোচনা কৰি তাক কৰিব লাগিব আৰু আপোনাৰ যোগেদি আহ্বান জনাম আজি অত্যন্ত সংবেদনশীলতাৰে আপুনি এই শ্ব'টো কৰিছে মই সকলো কাৰ্বিবাসীক সকলো অসমবাসীক আহ্বান জনাম যাতে সামগ্ৰিক বিষয়টো অত্যন্ত আমি সুচাৰুৰূপে যাতে অত্যন্ত সমীহভাৱে আমি এই গোটেই বিষয়টো যাতে সোনকালে সমাধান হয় যাতে কাৰ্বি আংলঙত কোনো ধৰণৰ যাতে আৰু এটাও অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় আৰু এটা পিচফুল কাৰ্বি আংলং যাতে প্ৰতিষ্ঠা হয় ঠিক আছে প্ৰধান বিৰোধী দল ৰূপক দাস ডাঙৰীয়া যিহেতু কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে আছে ৰূপক দাস ডাঙৰীয়া যে শাসক পক্ষ যেনেকৈ ব্যৰ্থ হৈছে কিন্তু প্ৰধান বিৰোধী দল হিচাপে ক'ৰবাত বাৰু আপোনালোকেও এই প্ৰতিবাদটোৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰাত ক'ৰবাত অলপ হ'লেও আপোনালোক ব্যৰ্থ হ'ল নেকি ব্যৰ্থতা বুলি স্বীকাৰ কৰিবলৈ অলপ অসুবিধা হৈছে ব্যৰ্থতা আপুনি যেনেকৈ কৈছে প্ৰথম কথা হ'ল শাসকীয় দল আৰু তাত যিখিনি তেওঁলোকৰ কথা অকল PGR VGR আপুনি ইতিমধ্যে কৈছে জয়ন্ত গোস্বামী ডাঙৰীয়াই দীঘলকৈ ক'লে যে অকল আইনী মেৰপেচ থকাৰ কাৰণেহে তেওঁলোকে পৰা নাই বুলি তেওঁ ৰাইজক পতিয়ন নিব বিচাৰিছে কিন্তু আচলতে কথাবিলাক তেনেকুৱা নহয় চাগে কাৰণ যিখিনি বক্তব্য আজি কাৰ্বি আংলঙৰ জনজাতি ভাইসকলক শুনিলোঁ তাৰ পৰা এনেকুৱা অনুভৱ হয় বা এই চৰকাৰখনৰ যি এতিয়ালৈ 10-11 বছৰৰ যি তেওঁলোকৰ দীঘলীয়া পৰিক্ৰমা তাত যিবিলাক কথা হৈছে কৃষক আন্দোলনেই হওক কা আন্দোলনেই হওক বা যিকোনো গণতান্ত্ৰিক আন্দোলনকে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান আজিলৈকে কৰা আমি দেখা নাই আৰু এইবাৰো তেওঁলোকে সেইটো কামেই কৰিছিল তেওঁলোকে আজি যেনেকৈ কৈছে যে আইনৰ মেৰপেচ বা আদালতৰ মেৰপেচৰ কাৰণে কৰিব পৰা নাই কিন্তু অকল তেওঁলোকৰ মাটিখিনিৰ সমস্যাই নহয় তেওঁলোকে সেই কাৰ্বি ভূমিত য'ত 6 শিডিউল আছিলে সেনেকুৱা জেগাত তেওঁলোকে কাক মাটি দিছে কোন বহিছে এই কথাবিলাক বহুত আগৰ পৰা চলি আছিল এতিয়া তেওঁলোকে যিটো কৈছে আজি ক'লে যে ছাৰ্ভে হোৱা নাই তেওঁ কেনেকৈ 35 আৰু 65% কথা ক'লে তেতিয়াহ'লে কাৰ্বি ভূমি বাদ দি অসমৰ অন্য জিলাসমূহত তেওঁলোকে কেনেকৈ কৈ দিয়ে কোন কিমান বসতি আছে সেইটোত জানো ছাৰ্ভে হৈছে যদি তেওঁলোকৰ হোৱা নাই চেন্সাছ হোৱা নাই তেওঁ ক'লে তেতিয়াহ'লে বাকীবিলাকত হৈছিল নেকি তেতিয়াহ'লে তেওঁলোকে 35-65টো ক'ৰ পৰা আনিছিল এইবিলাক যে তেওঁলোকে মিছা কথা কয় এনেকুৱা ধৰণৰ কথাৰ কাৰণেই যে ঘটনাবিলাক বেয়া হয় এই আজি তেওঁ যিটো প্ৰশ্ন কৰিলে যে কাৰ্বি ভূমিৰ আজি সেই জনজাতীয় ভাইজনে যিটো 35 আৰু 65 কওঁতে তেওঁৰ গাত লাগিছে কিন্তু অসমৰ বাকী অঞ্চলসমূহত জিলাসমূহত যেতিয়া 35-65ৰ কথাটো তেওঁলোকে আনে তেতিয়া কিহৰ ভিত্তিত আনিছিল তাৰ সত্যতা কিমান এই কথাবিলাকো তেওঁ যদি কৈ দিয়ে তেতিয়া ৰাইজে ভাল পাব নহ'লে তেওঁলোকে যে দুমুখীয়া চৰিত্ৰ বহন কৰে বুলি আমি কৈ থাকোঁ সদায় কৈ থাকোঁ এই কথাবিলাক এওঁলোকৰ এই বক্তব্যবিলাকে প্ৰমাণ কৰে দ্বিতীয় কথা তেওঁ কৈছে যে জাতি মাটি ভেটিৰ কথা কোৱা তেওঁলোকক আমি ভোট দিছিলোঁ ক্ষোভিত হ'ব কাৰণ আশা কৰিছিল তেওঁলোকে ভাবিছিল যে কংগ্ৰেছে নকৰিলে কংগ্ৰেছ বেয়া ক'ৰবাত হয়তো আমাক বেয়া পাইছিল সেইকাৰণে আমাক 15 বছৰ শাসনকালৰ পিছত তেওঁলোকে আমাক অসমৰ পৰা হয় শাসন সেইটো মানি ল'ব লাগিব সেইটো হয় আৰু ৰাজনীতিত থাকে দীঘলীয়া সময়লৈ থাকিলে অলপ তেনেকুৱা কথা আহে এতিয়া তেওঁলোকে যিহেতুকে এটা আশা কৰিছিল আৰু এই দলটোৱে
তেওঁলোকে দেখাইছিল যে পৰিৱৰ্তন কৰি দিম বুলি তেওঁলোকে এটা সপোন দেখাইছিল খুব সপোনবিলাক সঁচাই বৰ মিঠা হয় আৰু বিশেষকৈ খিলঞ্জীয়া মানুহৰ হয়। অস্তিত্ব হয়। অধিক দৃঢ় হ'ব বুলি হয় কোৱা হৈছিল সেই ধৰণৰ কথাবিলাক যেতিয়া কৈছিল আৰু আজি 10টা বছৰ ৰখাৰ পিছত দুজন বেলেগ বেলেগ ধৰণৰ মুখ্যমন্ত্ৰী পালে তাৰপিছত জনজাতীয় মুখ্যমন্ত্ৰী পালে তাৰপিছত আৰু এজন বেলেগ মুখ্যমন্ত্ৰী পালে পায়ো যেতিয়া তেওঁলোকৰ সমস্যাসমূহ সমাধান নহ'ল সমস্যা আৰু ঘনীভূত হ'ল আৰু বেছি হ'ল তেতিয়া তেওঁলোকে সন্দেহৰ চকুৰে চাব ল'লে যে এওঁলোকৰ লগত একো নহ'ব এওঁলোকে এই বক্তব্যবিলাক খালি ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কয় এই কথাবিলাক আজি সকলো অঞ্চলৰ ৰাইজে বুজি উঠিছে আৰু বুজি উঠাৰ কাৰণে তেওঁলোকে এনেকুৱা পদক্ষেপ লৈছে কিন্তু যি ধৰণৰ হিংসাত্মক কাৰ্যকলাপ কৰিছে তাৰ প্ৰতি আমাৰ সমৰ্থন নাই আমি অহিংস নীতি গান্ধীজীৰ নীতিমতে আদৰ্শমতে চলি শান্তিপ্ৰিয়ভাৱে তেওঁলোকে দাবীসমূহ উপস্থাপন কৰক আপুনি কি বুলি ভাবে কিয় তেনেকুৱা পৰিৱেশৰ হঠাৎ সূচনা হ'ল বুলি ভাবে নাই এই কথাবিলাক চাওক এইটো এদিনত হোৱা কথা নহয় আপুনি যেনেকৈ ক'লে যে 17টা দিন 6 ডিচেম্বৰত প্ৰথম তেওঁলোকৰ আৰম্ভ হৈছিলে তাৰ পৰা 17টা দিন হ'ল কোনো এজন নগ'ল এতিয়া প্ৰথম কামটো কাৰ হয় যে ডিষ্ট্ৰিক্ট কাউন্সিল আছে তেওঁলোকে চাব লাগিছিল আৰু যি ধৰণৰ বিয়াগুম কেলেংকাৰী হৈছে মানুহে আজি মধ্যবিত্ত বুলিবলৈ নাই মধ্যবিত্তৰ হাতত আজি পইচাৰ অভাৱ হৈছে আৰু এক শ্ৰেণী মানুহৰ হাতত টকা হৈছে উভয়নদী হৈছে য'ত দেশৰ 40% সম্পদ যদি 1% মানুহৰ হাতত থাকে তেতিয়াহ'লে সেই দেশৰ অৰ্থনীতিয়ে কি সূচায় সেই কথাবিলাক কিন্তু ভাবিবৰ হ'ল এই ধৰণৰ কথাবিলাকৰ কাৰণে আজি এই ধৰণৰ কথাবিলাক আহিছে আৰু তেওঁলোকে প্ৰায় কয় যে এটা খালি সম্প্ৰদায়ৰ পৰা অসম মানে হেৰি হৈছে অসমৰ ভাবুকি স্বৰূপ হৈছে কিন্তু যদি এই গাঁৱত যেতিয়া আজি তাত গৈছে অনা অসমীয়াবিলাকো আজি ভাবুকি হৈ উঠা নাই জানো আজি কাৰ্বি ভূমিত কি হৈছে তাততো মিয়া নাই কেলে নাই তাত আজি অন অসমীয়া কোন কাৰ লগত হৈছে আজি কাৰ লগত হৈছে আজি হৈছে বিহাৰীসকলৰ লগত ক'ৰ মানুহ ভাৰতীয় মানুহ তেতিয়াহ'লে তেওঁলোকৰ লগত যে হৈছে তাৰমানে অসমীয়াৰ মই ক'ব বিচাৰিছোঁ এইটোৱে তেওঁলোকে খালি এটা জাতি জনগোষ্ঠীক নকৰাকৈ তেওঁলোকে সকলো অসমীয়াৰ প্ৰতি কি বস্তু ভাবুকি হ'ব পাৰে সেইখিনি প্ৰথমতে তেওঁলোকে বুজি পোৱাটো উচিত আৰু যদি খালি এটা জাতি জনগোষ্ঠীক লৈ পেলাই এই ধৰণে কাম কৰে তেতিয়াহ'লে তেওঁলোকৰ এই ধৰণৰ ভুলবিলাক হৈ থাকিব কাৰণ ইয়াত তেওঁলোকে গুৰুত্ব নিদিলে আজি যদি তাত বেলেগ থাকিলেহেঁতেন তেওঁলোকে ইমান দিনে কৰি পেলালে হয় এই যে নকৰিলে সেইকাৰণে হিন্দুত্ববাদী তেওঁলোকৰ যিটো কথা এই যে হিন্দু মুছলিম কৰি তেওঁলোকে দল চলায় সেইকাৰণে এই ধৰণৰ ঘটনাবিলাক হ'বলৈ লৈছে ধন্যবাদ জনাইছোঁ ৰূপক দাস মই পোনে জিয়াউৰ ৰহমান মই আপোনাৰ কাষলৈ আহিছোঁ আঞ্চলিকতাবাদৰ কথা কয় আপোনালোকে খিলঞ্জীয়াৰ কথা কয় এই যে যিটো ঘটনা ঘটিল আপুনি কিয় হোৱা বুলি ভাবে হঠাৎ এইটোতো এদিনত হোৱা নহয় নিৰুতা মনটো ব্যথিত যদি আমি অসমীয়া জাতিৰ কথা কওঁ জাতীয়তাবাদ বুলি কওঁ তেতিয়াহ'লে আপুনি কাৰ্বিসকলক আগত দিব লাগিব আপুনি ৰংমিলিৰ হাঁহিৰ পৰা আৰম্ভ কৰি এই যে অসমীয়া জাতীয় জীৱনৰ সৈতে কাৰ্বিসকলৰ সম্পৃক্ততা আজিও কাৰ্বিসকলে নিজকে অসমীয়া পৰিচয় দিয়ে আৰু যিসকলে তাত বহি আন্দোলন কৰিছে আপুনি ভিডিঅ' দেখুৱাইছে তেওঁলোকেও তাত কৈছে আমি অসমীয়া জাতিৰ লগতহে থাকিব বিচাৰোঁ আৰু এগৰাকী অসমীয়া হিচাপে এইটো গৌৰৱৰ কথা মনটো ভৰি যায় তেওঁলোকৰ মনৰ এই কথাখিনি সেইকাৰণে তেওঁলোক আজি ব্যথিত হৈছে তেওঁলোক ক্ষোভিত হৈছে তেওঁলোক আন্দোলন কৰিছে গুলি খাইছে মৰিছে মনটো ব্যথিত আৰু সেইকাৰণে আপোনাৰ এই ষ্টুডিঅ'ত বহি যদিও আমি ৰাজনৈতিক দলৰ সদস্য আজি ৰাজনৈতিক বাদানুবাদ নকৰোঁ আপুনি যিটো প্ৰশ্ন সুধিছে সেই প্ৰশ্নটো আমাৰ দৃষ্টিভংগীৰে যিটো উত্তৰ আমি ভাবিছোঁ সেই উত্তৰটো আপোনাক দিম কথাটো এনেকুৱা এই যে যোৱা কালি আৰু আজি আমি যিটো দেখিছোঁ এইটো দেখি পেলাই আৰু যিবোৰ কথা আপোনালোকৰ বিভিন্ন টিভি চেনেলত সংবাদ মাধ্যমত শুনি আছোঁ দেখি আছোঁ সেইবোৰ দেখি পেলাই এইটো ধাৰণা স্পষ্টকৈ হৈছে যে এইটো এটা সাংঘাতিক মিছমেনেজমেণ্ট হৈছে এটা ভুল বুজাবুজিও হৈছে কিন্তু এই মিছমেনেজমেণ্ট আৰু ভুল বুজাবুজিটো কিয় হ'ল আৰু তাৰ পিছত এই মিছমেনেজমেণ্ট আৰু ভুল বুজাবুজিৰ পিছত আছে মানুহৰ মনত ক্ষোভিত মানে মানুহৰ মনত পঞ্জীভূত হৈ থকা দীঘলীয়া ক্ষোভ এইটো কথা হয় বিজেপিয়ে এইটো কথা ক'ব যে শাসনত আমি কিমান 10 বছৰৰ পৰাহে আছোঁ কিন্তু এই সমস্যাটো আজিৰ নহয় নিখন্দেহে এইটো আজিৰ সমস্যা নহয় কিন্তু এই সমস্যাটো ইমান ভয়াৱহ ৰূপ কেনেকৈ পাবলৈ পালে তাৰ বহুতকেইটা কাৰণ আছে মই এটা কথা মাজতে আপোনাক কৈ দিওঁ যদিও 52ৰ কথা কোৱা হৈছে তেতিয়াৰ পৰাই সৃষ্ট সমস্যা বুলি মই আপোনাক এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ প্ৰতিবাদকাৰীসকলে যিটো কথা কৈ আছে অকল পিজিআৰৰ কথা নহয় তাত এতিয়া যে এই মানে
অনা কাৰ্বি বিশেষকৈ অনা অসমীয়া বহিৰাগতসকলৰ সেই কথাটোলৈ মই আহি আছোঁ। তেওঁলোকে কৈ সেই আছে কথাটো- এই এতিয়া 2008 চনৰ যি কাৰ্বি আংলঙৰ পৰিস্থিতি সেইটোওতো চাব লাগিব আমি 11 চনৰ কাৰ্বি আংলঙৰ পৰিস্থিতি সেইটোওতো চাব লাগিব মই সেই তেতিয়া পইণ্টলৈ কাৰ্বি আহি অনা আছোঁ। কাৰ্বিৰ মাজত যি সংঘাত হৈছিলে কেইবাজন মানুহৰ মৃত্যু হৈছিলে মই সেই সেইটোকে কথাবিলাক ক'বলৈ চাব গৈছোঁ লাগিব। জয়ন্ত মই সেইটোকে ক'ব গৈছোঁ যে গতিকে আপুনি এই যে একপক্ষীয় এই যে ভাৱে নহয়। এই যে অনা অসমীয়া অখিলঞ্জীয়া মানুহৰ তাত যিটো তাত কেতিয়াবা আছিলে এই কপিলী প্ৰকল্পৰ কাম কৰিবলৈ তেতিয়াই এইটো মূল একাংশ চেণ্টিমেণ্ট মানুহ আজিৰ আহিছিল। তাৰিখত সেই মানুহখিনি ইয়াত থাকি গ'ল তাৰপিছত বিয়া বাৰু হ'ল তেওঁলোকৰ সতি সন্ততি বাঢ়িল বাঢ়ি গৈ তাৰিখত- বহুতখিনি মানুহ কাৰ্বি আংলঙৰ সেই এটা অঞ্চল আজিৰ তেওঁলোকৰ তাৰিখত এইটোৱে মূল সমস্যা নিতুদা মোৰ ঘৰ আপুনি নিশ্চয় জানে হোজাই জিলাত নীলবাগানত আৰু মোৰ ঘৰৰ পৰা বৰ বেছি 30 কিলোমিটাৰ গুচি গ'লে 30 কিলোমিটাৰো যাব নালাগে লংকাৰ পৰা 10-15 কিলোমিটাৰ পশ্চিমলৈ গুচি গ'লে কাৰ্বি আংলং আৰম্ভ হয় আপুনি লংকাৰ পৰা য'ৰ পৰা কাৰ্বি আংলং আৰম্ভ হৈছে ঠিক সেইখিনি জেগাৰ পৰা আপুনি দুই হাতে চাব এই গোটেইখিনি হিন্দী ভাষী মানুহ এইখিনি কেতিয়া আহিছে কি কথা ভাৰতীয় মানুহ তেওঁলোকৰ ইয়াত থাকিব নোৱাৰিব বুলি কথা নাই তাত আমাৰ কোনো বিৰোধো নাই সমস্যাটো ক'ত সমস্যাটো হ'ল কাৰ্বি আংলং বুলিলে আজি যিটো কাৰ্বি জনগোষ্ঠীয় প্ৰতিনিধিসকলে যিটো কথা কৈছে যে কাৰ্বি আংলং কাৰ্বিৰ কাৰণে 1951 চনত কাৰ্বি লোকৰ মানে জনবসতি আছিল 84%। আজিৰ তাৰিখত তেওঁলোক 50%তকৈ তলত নামি আহিল এই যে তেওঁলোকৰ মনত অস্তিত্ব হেৰুৱাৰ যিটো ভয় যিটো অসমীয়া মানুহৰ হৈছে সকলো খিলঞ্জীয়া মানুহৰ হৈছে আৰু আজিৰ তাৰিখত এই কথাটোকে আলোচনা কৰি থকা হৈছে যোৱা 2 দিন ধৰি প্ৰতিবাদকাৰীসকলে আন্দোলন কিয় কৰিছে যে আমাৰ মাটি নাইকিয়া হৈছে আমি এই কথাটোকে আজি বহুত দিনৰ পৰা কৈ আছোঁ যে বিজেপি চৰকাৰৰ বিভাজনৰ ৰাজনীতি বিজেপি চৰকাৰৰ দমনৰ ৰাজনীতি আৰু শোষণ আৰু লুণ্ঠনৰ ৰাজনীতি এটা বিভাজনৰ ৰাজনীতি মানে কি আপুনি 2022 চনৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনলৈকে যাওক ভোট গণনা শেষ হোৱাৰ পিছৰ দিনাখন কাৰ্বি আংলঙৰ এগৰাকী গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাই ৰাজহুৱাকৈ মন্তব্য দিছিলে যে বিজেপিয়ে বিহাৰী মই এইটো মোৰ কোট নহয় দে তেখেতে কোৱা কথা ইনভাৰ্টেড কমাৰ ভিতৰত বিহাৰী আৰু বঙালীৰ ভোটত বিজেপিয়ে কাৰ্বি আংলং অট'নমাছ কাউন্সিল জিকিছে এই কথাটো সাধাৰণ মানুহৰ মনত নিশ্চয়ভাৱে সোমাইছে আমাৰ কাথাৰ ডাঙৰীয়াৰ বক্তব্য আছিল এইটো জননীতি কাথাৰ ডাঙৰীয়া অফিচিয়েল ষ্টেটমেণ্ট তেখেতে প্ৰাক্তন IAS হয় বিষয়া আৰু এই কথাটো তেওঁ বিভিন্ন সময়ত কৈ থাকে এতিয়া তো আমি মই শেষ কৰি লওঁ আমাৰ 90% কাৰ্বি আছে গোস্বামী শেষ কৰি লওঁ তো এতিয়া কথাটো হ'ল এই যে কথাবিলাক মানুহৰ মনত যেতিয়া সোমায় 1 2 দমনৰ ৰাজনীতি আজি যোৱা আপুনি ইয়াত শ্ব'তে দেখুৱাইছে যোৱা 15-17 দিনৰ পৰা তেওঁলোকে আন্দোলন কৰি আছে যোৱা 15-17 দিনৰ পিছত তেওঁলোকক যেতিয়া যোৱা পৰহি ৰাতি উঠাই অনা হ'ল ক'লে উঠাই অনা হ'ল ৰাতি 3 বজাত মহিলা প্ৰতিবাদকাৰীক আমাৰ গোস্বামী ডাঙৰীয়া আইনৰ মানুহ তেখেতে ক'ব ৰাতি 3 বজাত মহিলা প্ৰতিবাদকাৰীক তাৰ পৰা উঠাই অনাৰ নিয়ম কি তেওঁলোকে কৈছে প্ৰতিবাদকাৰীসকলে যে সকলো নিয়ম ভংগ কৰি আইন ভংগ কৰি ৰাতি তেওঁলোকে আমাক অত্যাচাৰ কৰি উঠাই লৈ আহিছে এইটো দমন নহয় নেকি অসমত দমনৰ ৰাজনীতি কেনেকুৱা চলিছে আমি দেখি আছোঁ তাতো সেই দমন যে সাধাৰণ মানুহে তেওঁলোকৰ মনৰ ভাষা প্ৰকাশ কৰিব কিয় তেওঁলোকে প্ৰতিবাদ কৰিব এনেকুৱা এটা মানসিকতাৰে তেওঁলোকৰ ওপৰত যিটো দমনৰ ৰাজনীতি কৰা হ'ল তাৰ বহিঃপ্ৰকাশ ঘটিল যিটো আপোনালোকৰ সকলোৰে বাতৰিত ওলাইছে শোষণ আৰু লুণ্ঠনৰ ৰাজনীতি আজি কাৰ্বি আংলং অসম চৰকাৰৰ মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তুলিৰাম ৰংহাং ATM বুলি মানুহে মুকলিভাৱে ক'বলৈ আৰম্ভ কৰিছে এই যে কথাবিলাক এইবিলাক যদি সময়ত ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্ৰীয়ে সমাধান কৰিলেহেঁতেন যদি এই কাৰ্বি আংলংখনক লুণ্ঠনৰ থলীত পৰিণত নকৰিলেহেঁতেন আজি মানুহৰ এই ক্ষোভৰ বহিঃপ্ৰকাশটো নঘটিলেহেঁতেন মই এই কথাটো কোৱা নাই যে কাৰ্বি আংলঙৰ সমস্যা এদিনতে সমাধান হৈ যাব কাৰ্বি আংলঙৰ সমস্যাটো এই কালিয়ে আৰম্ভ হৈছে মই এনেকৈ কথা কোৱা নাই কাৰ্বি আংলঙত আজিৰ তাৰিখত গোটেই অসমত সমস্যা আছে খিলঞ্জীয়া মানুহৰ বহুত সমস্যা আছে কিন্তু এনেকুৱা ধৰণৰ হিংসাত্মক পৰিস্থিতিয়ে এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীক প্ৰতি আক্ৰমণ কৰাৰ আৰু মানুহ মৰি যোৱাৰ যিটো বেদনাদায়ক পৰিস্থিতি যিটো কোনেও কামনা নকৰে আমিও কামনা নকৰোঁ আপুনিও নকৰে ৰাইজে নকৰে বিজেপিও নকৰে কোনেও নকৰে এনেকুৱা এটা পৰিস্থিতিলৈ আমি যাবলগীয়া হ'ল এই চৰকাৰখনৰ দায়বদ্ধতাহীনতা আৰু মই যিটো কথা কৈছোঁ তেওঁলোকৰ বিভাজনৰ ৰাজনীতি তেওঁলোকৰ দমনৰ ৰাজনীতি শোষণ লুণ্ঠনৰ ৰাজনীতি তেওঁলোকৰ অভিযোগটো কি যে আমাৰ 1.5 লাখ বিঘা মাটি বিভিন্ন ডাঙৰ কোম্পানীক দি দিছে বিভিন্ন ডাঙৰ কোম্পানীক 1.5 লাখ বিঘা মাটি কাৰ্বি আংলঙক চৰকাৰে দিছে কিন্তু এই 11,000 বিঘা PGR ভূমিত থকা বাহিৰৰ পৰা যিসকল মানুহ আহিছে এটা সময়ত ছাদুল্লাহ চৰকাৰে ব্ৰিটিছৰ সময়ত বাংলাদেশৰ মানে সেই সময়ৰ পূব পাকিস্তানৰ পৰা মানুহ অনাৰ কাৰণে আজি অসমৰ মানুহে আমি ভুগি আছোঁ হিন্দু মুছলমান আমি সকলোৱে ভুগি আছোঁ আজি বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাই যে বিহাৰ উত্তৰ প্ৰদেশৰ পৰা মানুহ যে লাহে লাহে তেওঁলোকে
ইয়াত আহি বসতি কৰাৰ আঁৰত তেওঁলোকৰ যিটো পৃষ্ঠপোষকতা ৰাজনৈতিক সেই কথাটো মানুহে বুজি পাইছেতো আৰু বুজি পোৱাৰ এইবিলাক হৈছে বহিৰ্প্ৰকাশ নিতুমণি শইকীয়া ডাঙৰীয়া আৰু এইটো কিন্তু আমি ভুগিব লাগিব সেইকাৰণে আমি সকলোৱে মই আজিও চৰকাৰক আহ্বান জনাওঁ আপোনালোক সকলো ৰাজনৈতিক দলক লৈ বহক আটাইকেইটা দল সংগঠনক লৈ বহক বহি পেলাই ইয়াৰ এটা সমাধান সূত্ৰ ওলাওক মানুহবোৰে যিবোৰ সমস্যাৰ কথা কৈছে সেই সমস্যাটো সমাধান কৰক গোটেই অসমত আপোনালোকে উচ্ছেদ কৰিব পাৰে কাৰ্বি আংলঙত কিয় উচ্ছেদ কৰিব নোৱাৰে এন চি হিলছত কিয় উচ্ছেদ কৰিব নোৱাৰে ঠিক আছে এই কথাবিলাকৰ সমাধান সূত্ৰ ওলাব লাগিব ঠিক আছে মই অকণমান বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক আজি ত্ৰিপাক্ষিক বৈঠকৰ কথা কোৱা হৈছে এইমাত্ৰ জিয়াউৰ ৰহমানে কৈছে সকলো ৰাজনৈতিক দলক লৈ বৈঠক বহক এইটোৱেই আমাৰ দুৰ্ভাগ্য যে মানুহ মৰিব লাগিব ঘৰ জ্বলিব লাগিব ক'ৰবাত গাড়ী ঘোঁৰা জ্বলি ছাই হ'ব লাগিব তাৰপিছত আমি কিছু পদক্ষেপ ল'ম কিন্তু সেইবিলাক নোহোৱালৈকে যেতিয়া অহিংসভাৱে কোনোবাই ধৰ্ণা প্ৰতিবাদ আন্দোলন কৰি দাবী উত্থাপন কৰি থাকে সেইবিলাকক গুৰুত্বহীন কৰা হয় এক প্ৰকাৰ নৎসাত কৰা হয় তেওঁলোকৰ দাবীক আৰু যেতিয়া হিংসাত্মক ৰূপ ধাৰণ কৰি কোনোবা মৰে কোনোবা জ্বলে তেতিয়া আমি সকলো উবুৰি খাই পৰোঁ গুৰুত্ব দিওঁ এই 16 দিন হোৱা এই প্ৰতিবাদ আজি এই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আঁৰত কি আছিল তেওঁলোকৰ আজি যে ত্ৰিপাক্ষিক বৈঠক তুলিয়াম ৰংহাং অসম চৰকাৰ প্ৰতিবাদকাৰীৰ মাজত এতিয়া ৰণোজ পেগুৱে গৈ ক'বলগীয়া হৈছে যে ত্ৰিপাক্ষিক বৈঠক আমি কৰিম তেওঁলোক আহিব আমাৰ লগত এই কামটো কি আগতে কৰিব নোৱাৰিলেহেঁতেন এই এজন কাৰ্বি যুৱক মৰিবলগীয়া হ'ল কিয় কেইবাজনো গুৰুতৰভাৱে আহত হৈছে কিয় 38 জন আৰক্ষী আহত হৈছে স্বয়ং IGP এজনৰ ভৰি তেজেৰে লুতুৰি পুতুৰি হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে DGPৰ কান্ধত আঘাত লাগিছে আৰু কিমানজন যে আহত হৈছে তাৰ কোনো চিন মুকাম নাই উভয় পক্ষৰে কি খিলঞ্জীয়া কি অখিলঞ্জীয়া দুইটা পক্ষৰ যিটো যুযুধান ৰূপ এয়া কি আগতীয়াকৈ ঠিক কৰিব পৰা ব্যৱস্থা নাছিল আছিল আন্তৰিকতাৰ অভাৱ সদিচ্ছাৰ অভাৱ আৰু গুৰুত্ব নুবুজাৰ মনোভাৱ ইয়াৰ কাৰণে একমাত্ৰ জগৰীয়া কি দিছপুৰ কি ডিফু সকলোৰে ইয়াৰ কাৰণে দুখ আছে দায়ী তেওঁলোকে ক'লে নহ'ব এতিয়া আজি যিমানেই যি কথা নকওক কিয় ৰাজনৈতিক দলৰ নেতাসকলে মুখ্যমন্ত্ৰীৰ পৰা CMলৈকে আজি ঘৰ নজ্বলিলেহেঁতেন যদি তেওঁলোকৰ অহিংস আন্দোলনৰ সেই প্ৰতিবাদক গুৰুত্ব দিলেহেঁতেন আৰু এতিয়া কৈছে ভুল বুজাবুজি হ'ল আৰে ভুল বুজাবুজি কোনে দূৰ কৰিব লাগিছিল কাৰ দায়িত্ব আছিল প্ৰিয় দৰ্শক মই আজি ৰণোজ পেগু যেতিয়া সেই প্ৰতিবাদস্থলীত উপস্থিত হৈছিল ৰণোজ পেগুৰ সন্মুখত তাৰ প্ৰতিবাদকাৰীসকলে যি ধৰণে বক্তব্য ৰাখিছিল মই মাত্ৰ দুজন ব্যক্তিৰ অকণমান বক্তব্য এটা এইখিনি মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰোঁ যিসকলে দিনৰ ভাগত সেই পৰিৱেশটো দেখা নাছিল চাওক আপোনালোকে অকণমান আপোনাৰ ওচৰত আপুনি আহিছে ভালে কিন্তু আমাৰ পাব্লিকৰ ডিমাণ্ড যোনটো আছে সেইটো বহুদিনৰ পৰা আমি মানে তুলিৰাম ৰহাং যোনটো আমাৰ CM হয় তাক অলপ মানে আমি পাব্লিক হৈ কথা পাতিবলৈ আমি বিচাৰি আছিলোঁ সি তেখেতে মানে আহিম বুলি ডেটটো দিছিলে আমাক কিন্তু সি অহাই নাই সেইটোৱে কথাটো মিলিছোঁতো কিন্তু কিহৰ কাৰণে অহা নাই সেইটো আমি সুধিব বিচাৰিছোঁ জানিব বিচাৰিছোঁ আমি মিটিং কৰিবৰ কাৰণে আমাৰ CMক মাতা হোৱা নাই কিন্তু যিটো আমাৰ দাবী আমাৰ পাব্লিকৰ দাবী যিটো আছিলে আমাৰ পিজিআৰ মাটিটো যিটো লেণ্ড আছিলে এইটো ইলেকশ্যন হ'বই লাগিব আমাৰ এইটো কিমান বছৰ পৰা আমি ইয়াত প্ৰটেষ্ট কৰি আছিলোঁ আমি ইয়াত ধাৰণা বহি আছিলোঁ তথাপি আজিলৈকে হ'ব কৈ আছিলে হোৱা নাছিলে ৰূপক দাস মই অনুষ্ঠানটো শেষ ফাললৈ আহিছোঁ চাওক যে তেখেতসকলে স্বয়ং মন্ত্ৰীৰ সন্মুখত আৰু বহুতখিনি কথা কৈছে মই মাত্ৰ দুজন ব্যক্তিৰ বক্তব্য দেখুৱাইছোঁ কিমান ক্ষোভ আৰু উষ্মাৰে কৈছে তুলিৰাম ৰংহাং সেই ডিফুৰ পৰা সেই খেৰণিলৈ যাবলৈ 15 দিনত তেওঁ অকণো সময় নাপালে জয়ন্ত গোস্বামীয়ে কৈছে যে তেওঁলোকক জনোৱা হৈছিল ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কিন্তু তাত কোনো নিৰ্দিষ্ট ডেট নাছিল কোনো দিন বাৰ নাছিল তেওঁলোকৰ সেইটোও এটা মনৰ ক্ষোভ আছিল কেতিয়া আলোচনা কৰিব কি কৰিব একো তেওঁলোকক জনোৱাই নাছিল মোটামুটি এনেই এজন মানুহ পঠিয়াই দি পেলাই যদি তেওঁলোকক তেনেকৈ তাচ্ছিল্য কৰা হয় এটাতো মানুহৰ ধৈৰ্য থাকিব এটা সহ্যৰ সীমা থাকিব তাৰপিছততো বহিঃপ্ৰকাশ ঘটিবই আৰু কালিতো সেয়াই হ'ল ৰাতি পৰহি 3 বজাত যেতিয়া জোৰ জবৰদস্তি তেওঁলোকক গুৱাহাটীলৈ উঠাই লৈ অহা হ'ল তেওঁলোকক কোৱা নহ'ল যে তেওঁলোকক চিকিৎসাধীন কৰিবৰ কাৰণে লৈ অহা হৈছে তাৰপিছত এফালৰ পৰা
ধ্বংসযজ্ঞ আৰম্ভ হৈছে আপুনি এতিয়া মন্ত্ৰীৰ মুখত কোৱা বক্তব্য আপুনি নিজে শুনিছে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এতিয়া চাওক নিতুমণি দা এই যিখিনি কথা আপুনি ক'লে ইয়াৰ পৰা সেই অসম চৰকাৰ বা অসম ৰাজ্যখন কেনেকৈ চলিছে আপুনি গোটেইখিনি কথা কৈয়ে দিলে যে ডিফুৰ পৰা স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে গুৱাহাটীলৈ আনিবলগীয়া হ'ল ৰাতি 3টা বজাত তাৰ মানে বাটত থকা হস্পিটেলবিলাকত কোনো কাম নাই ঘৰকেইটা আছে হয়তো তাত সেই ধৰণৰ পৰীক্ষাখিনি প্ৰাথমিক পৰীক্ষাখিনি কৰিব পৰাও তাত কোনো ধৰণৰ ব্যৱস্থাপনা নাই এক মই চমুকৈ কৈ যাব বিচাৰিছোঁ মই বিজেপিৰ সুধিব বিচাৰিছোঁ দ্বিতীয় কথা হ'ল আপুনি ক'লে এই যে তেওঁলোকে কৰে কি কৰে তেওঁলোকে কোনো ধৰণৰ গুৰুত্বহীন আপোনাৰ যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়া সেইটো তেওঁলোকে নামানে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মানে যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়া অহিংস নীতি এইবিলাক এই চৰকাৰখনৰ মন মগজুত এই শব্দবিলাকৰ কোনো স্থান নাই সেইকাৰণে তেওঁলোকে যেতিয়ালৈ ৰক্তক্ষয়ী কাম নহয় যেতিয়ালৈ মানুহ মৃত্যু মুখত নপৰে তেওঁলোকৰ গাৰ নোম নলয় যেনেকৈ সেই কা আন্দোলনেই হওক বা আজি কাৰ্বি ভাইসকলৰ আন্দোলনেই হওক বা তেওঁলোকৰ এই যি তেওঁলোকে হেৰি কৰিছিলে আৰু কথা হ'ল বাকী আৰু ফাঁকি মিছা কথা দি তেওঁলোকে চৰকাৰ চলাব বিচাৰিছিলে জাতি মাটিৰ ভেটি কথা কৈ আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলে তাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এই যিখিনি আপুনি কথা ক'লে যে তেওঁলোকে কি কৰিছে তেওঁলোকে সকলো কথাত মিছা কৈছে সকলো কথাত তেওঁলোকে খালি এটা পুলিচি যিটো এটা মানে দমনৰ যিটো নীতি ইতিমধ্যে যিটো আমাৰ অসম জাতীয় পৰিষদৰ জিয়াদাই কৈ গৈছে এই কথাখিনি যে কি ধৰণে দমনৰ নীতি তেওঁলোকে লৈছে এই কথাবিলাক পুলিচ প্ৰশাসন লগাই পেলাই তেওঁলোকে এই ধৰণে কিয় লৈ আহিলে তাৰ কোনো এটা মেছেজ কিয় নগ'ল এই চৰকাৰখনে সকলো কৰিব পাৰে তুলিৰাম ৰংহাঙৰ নিজৰ জেগাত সেইখিনি জেগাত তেওঁ এদিনো তেওঁলোকক লগ কৰাৰ সময় নহ'লনে এই ধৰণৰ যিবিলাক কথা তেওঁলোকৰ স্বেচ্ছাচাৰিতাৰ বহিৰ্প্ৰকাশ ঘটিছে আৰু এনেকুৱা কাম যদি চৰকাৰ বা কোন অকল অসম মুলুকতেই নহয় আৰু বেলেগ ৰাজ্যতো যদি চৰকাৰী পক্ষই এই ধৰণৰ কাম কৰে তেতিয়াহ'লে জনতাই এনেকুৱা কাম কৰিবলৈ ক'বাত নহয় ক'বাত কিন্তু আমি যিমানেই নকওঁ অহিংস নীতি থাকক বা এই ধৰণৰ কাম কৰিব নালাগে কিন্তু জনতাই এটা সময়ত কৰিবলৈ বাধ্য হয় আৰু আজি সেই অসম মুলুকত ঘটিছে সেই খেৰণিত ঘটিছে এইটো কথাৰ পৰা এইটোও সঁচা যে মানুহৰ মনত ক'ৰবাত আপুনি যিটো কৈছে যে মই এইটোও মানো যে খুব মানুহৰ মনত অসন্তুষ্টিৰ কি পৰ্যায়ত বহিঃপ্ৰকাশ ঘটিছে সেইটোও সঁচা কথা কাৰণ তাত 14-15জন অকল ল'ৰাৰ পিছফালে আজি যেনেকৈ হাজাৰ মানুহ হঠাৎ ওলাই আহিল এইটো কিন্তু বৰ ডাঙৰ কথা ভাবিবলগীয়া কথা সেইটো সঁচা কথা এই খুব নিতুদা একেবাৰে আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে ইফালে আপুনি হাইলাকান্দি কৰিমগঞ্জৰ পৰা কোকৰাঝাৰ গোসাইগাঁওলৈকে প্ৰতিখন জিলাত প্ৰতিটো এলেকাত বিভিন্ন বিষয় লৈ মানুহৰ ওপৰত আছে ৰাজনৈতিক ক্ষোভ আছে অন্যান্য ধৰণৰ ক্ষোভ আছে ক্ষোভ নিৰসন কৰাটো চৰকাৰৰ দায়িত্ব ক্ষোভ সৃষ্টি কৰাৰ আৰতো চৰকাৰৰ ভূমিকা আৰু সেইকাৰণে চৰকাৰ ব্যৰ্থ হৈছে চৰকাৰৰ বিৰুদ্ধে মানুহৰ মনত ক্ষোভ আছে কাৰ্বি আংলঙত যিটো ঘটনা ঘটি গৈ আছে ঘটনাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দায়িত্ব তেওঁ দায়িত্বৰ পৰা আঁতৰাব মানে দায়িত্বৰ পৰা তেওঁ হাত সাৰিব নোৱাৰে কাৰণ তুলিৰাম ৰংহাং তেখেতৰেই মানুহ যদি উত্তৰ কোৰিয়ালৈ দক্ষিণ কোৰিয়ালৈ যাওঁতে তুলিৰামক লৈ যাব লাগে কোন বিজ্ঞানী তেখেত তুলিৰাম ৰংহাং মানে সাইণ্টিফিক ডিছকাশ্যনত যাওঁতে তুলিৰামক লৈ যাব লাগে তেতিয়াহ'লে তুলিৰামৰ ব্যৰ্থতাৰ দায়িত্বও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব লাগিব আৰু মানুহেতো অপেনলি কৈছে যে তুলিৰাম কাৰ মানে ATM কাৰ্ড সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আটাইতকৈ বেছি তেখেতে এই ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰি ল'বই লাগিব মই শেষত জয়ন্তৰ কাষলৈ অহাৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি সঞ্জু খানছে এই গোটেই শেহতীয়া পৰিৱেশটোৰ সন্দৰ্ভত কি কৈছে কাৰণ তেখেত নিজেও এগৰাকী কাৰ্বি জনগোষ্ঠীৰে যুৱক তেওঁ বক্তব্যটো দেখুৱাই মই জয়ন্ত গোস্বামীৰ কাষলৈ পুনে আহিম পুলিচ প্ৰশাসনে তেওঁলোকে এটা আইন ভংগ কৰিছে যিটো নেকি তেওঁলোকে যদি স্বাস্থ্যৰ বাবে যদি তেওঁলোকে লৈ যাবলগীয়া হৈছে তেন্তে তেওঁলোকক প্ৰতিবাদসকলৰ কাৰণে বা যিসকল তাত অংশগ্ৰহণ কৰিছে তেওঁলোকে জনাব লাগিছিলে কিন্তু তেওঁলোকে নোকোৱাকে যে যিসকল প্ৰতিবাদকাৰী শান্তিভাৱে গণতান্ত্ৰিকভাৱে তাতে আন্দোলন কৰি আছিলে তেওঁলোকক উঠাই লৈ যোৱাৰ পিছত আৰু এই সময়ত মহিলাসকলেও তাত অংশগ্ৰহণ কৰিছে আৰু মহিলা থাকা পিছত যে পুলিচ প্ৰশাসনে যে আইন ভংগ কৰিছে এই কাৰণে যে মহিলাসকলক এৰেষ্ট কেতিয়াও আফটাৰ 6 and before 5 কেতিয়াও এৰেষ্ট কৰিব নোৱাৰে আৰু মহিলা পুলিচৰ তাত নাই গতিকে আমি পুলিচ প্ৰশাসনক আমি গৰিহণা দিছোঁ মই জয়ন্ত গোস্বামী যি হ'ল হৈ গ'ল কিন্তু এতিয়া সকলোৱে বিচাৰিছে শান্তি আমিও বিচাৰিছোঁ মই আকৌ কৈছোঁ যে কাৰ্বি মানুহৰ আৱেগ অনুভূতিক অসমৰ সুধী সমাজে গুৰুত্ব দিয়ক ৰাজনৈতিক দলবিলাকে কি কংগ্ৰেছ বিজেপি কি অজাপ ৰাইজৰ দল আজি অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে সংবাদমেল পাতি চৰকাৰক সমালোচনা কৰিছে কিন্তু আপোনালোকেওতো এই প্ৰতিবাদস্থলীত গৈ পেলাই প্ৰতিবাদকাৰীসকলৰ কাষত ইয়াৰ পূৰ্বে থিয় দিয়া নাছিল হয় আপোনালোকে হয়তো ক'ব সেয়া আমাৰ দায়িত্ব নেকি আমি বিৰোধী দল শাসক পক্ষৰহে দায়িত্ব
শাসকৰ ওচৰতহে সেই ক্ষমতা আছে কিন্তু তথাপিও বিৰোধী দলৰ হ'লেও মানুহখিনিৰ কাষত লগত আছোঁ বুলিও ক'ব পৰা এটা নৈতিক দায়িত্ব সকলোৱে থকা উচিত শেষত জয়ন্ত গোস্বামী চাওক কি ক'ব এতিয়া আপুনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যোৱা সময়ছোৱাত যদি কাম কাজবিলাক চায় তেতিয়াহ'লে দেখা পাব যিবিলাক অবৈধভাৱে চৰকাৰী ভূমি PGR VGRত যিসকল দখল কৰি আছে বা বনাঞ্চলত দখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে কাম কাজ কৰিছে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে 2022 চনৰ 30 জানুৱাৰীত বালিজান চি লাহৰিজানৰ যি ডিমাপুৰ সংলগ্ন অঞ্চল সেই অঞ্চলৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে চৰকাৰে কাম কাজ কৰিছে উচ্ছেদ কৰিছে আৰু সেই সময়ত আপোনাৰ যেতিয়া তাতো সাংঘাতিক ধৰণে এটা মভ আহিছিলে তাত যিসকল মিয়া লোক বসবাস কৰিছে তেওঁলোকে মভ আহিছিলে আৰু তাত বুলেট তাত ৰবাৰ বুলেট নিক্ষেপ কৰিবলগীয়া হৈছিলে আৰক্ষীৰ ওপৰত শিলগুটি দলিয়াইছিলে সেই লাডেন বস্তিৰ লোকে এতিয়াও হয়তো মানুহে পাহৰি যোৱা নাই সেই লাডেন বস্তিৰ লোকসকলে মিয়া লোকসকলে আৰক্ষীৰ ওপৰত শিলা বৰ্ষণ কৰিছে যাৰ ফলত আৰক্ষী আঘাতপ্ৰাপ্ত হৈছিলে একেটা কথাই যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাব যে এই সামগ্ৰিকভাৱে কাৰ্বি আংলঙৰ যি সামগ্ৰিকভাৱে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যি এই সংঘাত নিশ্চিতভাৱে এই সংঘাত সমাধান হ'ব লাগিব আৰু আলোচনাৰ মাধ্যমেৰে সকলো পক্ষক বিশ্বাসত লৈ এই সংঘাত সমাধান কৰিব লাগিব কিন্তু একেটা কথাই যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাব যে আমাৰ অজাপৰ প্ৰতিনিধিগৰাকীয়ে যি ধৰণে ক'লে যে কাৰ্বি আংলঙত লাহে লাহে কাৰ্বিসকলৰ অস্তিত্ব নাইকিয়া হৈছে একেটা কথাই আজি অসমত অসমীয়া মানুহৰ খিলঞ্জীয়া অসমীয়া মানুহৰ আজি খিলঞ্জীয়া অসমীয়া মানুহৰ মূল শিৰৰ মুকুট হৈছে কাৰ্বিসকল শিৰৰ মুকুট হৈছে ডিমাচাসকল বড়োসকল তিৱাসকল সকলো আমাৰ শিৰৰ মুকুট এই শিৰৰ মুকুটসকলক লৈ আমি অসমীয়া জাতি এই জাতিটো আজি সংকট হৈছে কেনেকৈ সংকট হৈছে আমি তথ্য দিছোঁ তাক কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে সুধিছিলে যে কেনেকৈ তথ্য পাইছিলে আমি কৈছোঁ যে 2011 চনত আপুনি হয়তো জানে নিশ্চিতভাৱে জানে আপুনি এটা বাক্যত শেষ কৰিলোঁ নিশ্চিতভাৱে জানে যেতিয়া এটা চেঞ্চাছ কৰা যায় জেনেৰেল চেঞ্চাছত তেতিয়া তাত ধৰ্মীয় কথাটো সোধা যায় আৰু সেই ধৰ্মীয় কথা সোধোতে 2011 চনত যি আমাৰ জনগণনা হৈছিলে তাত 1,96,345 জন মুছলমান লোক আছিলে য'ত টোটেল পৰিসংখ্যাৰ 34.22% গতিকে সেইকাৰণে সেই তাৰ বৃদ্ধিৰ জৰিয়তে 40% আজি হৈছে বুলি কোৱা হৈছে গতিকে নিশ্চিতভাৱে কাৰ্বি ভূমিত আমি শান্তি স্থাপন কামনা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কামনা কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিয়ে কৈছে স্পষ্টতাৰে কৈছে ইতিমধ্যে কাৰ্বি নেতাসকলেও কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ কাৰণে মাতিছে আৰু এই সামগ্ৰিক কথাটো আদালতৰ এটা বাধ্যবাধকতা আছিলে আৰু যাৰ কাৰণে নিশ্চিতভাৱে সমাধান সূত্ৰ ওলাব আৰু কাৰ্বি ভূমি শান্তি প্ৰতিষ্ঠা হ'ব শেষত আমি সকলোৰ প্ৰতি এইটোৱে আহ্বান যে আৰু অধিক ৰক্তাক্ত নহওক কাৰ্বি ভূমি খেৰণি শান্ত হওক কোনো গোষ্ঠী সংঘৰ্ষৰ দাবানলত জুইৰ দৰে জ্বলি জ্বলি ছাই হৈ নাযাওক এই পশ্চিম কাৰ্বি আংলংখন সকলো পক্ষ সংযত হওক চৰকাৰ বিৰোধী শাসক পক্ষ সকলো এই ক্ষেত্ৰত একত্ৰিত হৈ শান্তিৰ পৰিৱেশ তাত বাহাল ৰাখিবৰ বাবে কাম কৰক জাতীয় দল সংগঠনসমূহেও সেই উত্তেজিত হোৱা মানুহখিনিৰ কাষত থিয় হৈ বুজাওক যাতে সংঘাতেৰে নহয় সমন্বয়েৰে সম্প্ৰীতিৰে সম্পৰ্কৰে এই পৰিৱেশটো শান্ত হওক আমি সেয়া আহ্বান কৰি আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ